স্মার্ট মিটার বিরুদ্ধে মাৰ্ঘেৰিটাত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। বিদ্যুৎ বিভাগে চাহ বাগিচা অঞ্চলত কৰ্তন কৰি ৰখা বিদ্যুৎ সংযোগৰ দাবী। ৰাজ্যজুৰি এতিয়া স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আৰম্ভ হৈছে উত্তাল প্ৰতিবাদ। ৰাজ্যৰ ভিন্ন প্ৰান্তত দল সংগঠন তথা ৰাইজ ওলাই আহিছে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে। স্মাৰ্ট মিটাৰত পূৰ্বৰ তুলনাত বিদ্যুৎৰ মাচুল বৃদ্ধি হোৱাৰ অভিযোগত উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য। এতিয়া আপোনাৰ চহৰ মাৰ্ঘেৰিটাত ESO অটোমোটিভৰ ইলেক্ট্ৰনিক বাহন। মাৰ্ঘেৰিটাৰ হনুমান মটৰ্ছত 2চকীয়া আৰু 3চকীয়া ইলেক্ট্ৰনিক বাহনৰ কেইবাটাও মডেল উপলব্ধ। যিকোনো বাহনত সহজ ফাইনেন্সৰ ব্যৱস্থা। আজি ক্ৰয় কৰক আপোনাৰ মন পচন্দৰ ইলেক্ট্ৰনিক বাহনখন। আমাৰ যোগাযোগ নম্বৰ হৈছে 7002089176। নম্বৰটো আকৌ কৈছোঁ 7002089176। মাৰ্ঘেৰিটাতো ধাৰাবাহিকভাৱে অব্যাহত আছে স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎৰ বৰ্ধিত মাচুল বৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ। আজি ডিগবৈ সমষ্টিৰ ৰাইজৰ দলে মাৰ্ঘেৰিটাৰ স্থিত বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ মুৰ্দাবাদ, বিদ্যুৎ বিভাগ মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তোলে মাৰ্ঘেৰিটাৰ আকাশ বতাহ। স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। আমাৰ ৰাইজ সাংঘাতিক ধৰণে দুৰ্ভোগত আছে, বিশেষকৈ বাগানৰ যিবিলাক শ্ৰমিক। আপোনালোকে বাগানৰ শ্ৰমিকসকলৰ কথা যদি চাই দেখিব যে তেওঁলোকে মাত্ৰ 250 টকা ডেইলি হাজিৰা পায় আৰু তেওঁলোকৰ কাম আপোনাৰ মাহত হয় 26 দিনমান হয়। তেওঁলোকৰ যদি গোটেই দৰমহাটো আপোনালোকৰ ডিডাকশ্যন কৰি পিনে যদি চায় তেনেহ'লে 1800 টকাহে তেওঁলোকে হাতত মাত্ৰ পায়। তো 1800 টকা আপোনাৰ 15 দিনত যদি পায় তেনেহ'লে এক মাহত ধৰক খুব বেছি 3000 3500 টকা হ'ব। তো 3500 টকাৰে যেতিয়া এটা পৰিয়াল চলে আৰু তেওঁলোকৰ যেতিয়া বিলেই আহি যাব 1000 টকা, কাৰেণ্টৰ বিলে যদি 1000 টকা আহিছে তেনেহ'লে তেওঁলোকে কি খাব? তেওঁলোকে বিলেই দিব নে খাবই নে কি কৰিব? তেওঁলোক সাংঘাতিক ধৰণে বিপদত পৰিছে। আৰু আমাৰ গোটেই পাৱৈ বাগানখনত এতিয়া আমি দেখিছোঁ যে মানুহৰ ঘৰে ঘৰে এতিয়া মানে কাৰেণ্টটো এতিয়া নাইকিয়া হৈ গ'ল। চবৰে কাৰেণ্টবিলাক কাটি দিছে। এতিয়া তেওঁলোকে অন্ধকাৰত থাকিবলগীয়া হৈছে। ইফালে আপোনাৰ কেৰাচিন তেলৰ যিটো দাম, কেৰাচিন তেলটো এতিয়া মানে ব্লেক মাৰ্কেটত কিনিবলগীয়া হয় 150 টকামান আপোনাৰ লিটাৰ হয়। গতিকে সাংঘাতিক ধৰণে মানুহ দুৰ্ভোগত ভুগিছে আৰু সেই কথাটো আমি ক'বলৈ কাৰণে ইয়াতে আহিছোঁ। আৰু বহুত মানুহক যেতিয়া আপোনাৰ যিখন চিফ মিনিষ্টাৰে আমাৰ যেতিয়া ইলেকশ্যন হৈছিল সেই ইলেকশ্যনৰ আগে আগে তেওঁলোকে ঘোষণা কৰিছিল যে বাগানৰ যিবিলাক শ্ৰমিক আছে এই শ্ৰমিকসকলৰ যিবিলাক বিল আছে 2024 চনলৈকে এইখিনি মাফ কৰি দিব। কিন্তু আমি দেখিছোঁ যে বহুত আপোনাৰ চাহ শ্ৰমিকৰ মানুহৰ ঘৰত এতিয়া কাৰেণ্টবিলাক কাটি থোৱা আছে, তেওঁলোকৰ পে'মেণ্ট মানে পেণ্ডিং আছে কাৰণে। গতিকে আমি সেই পেণ্ডিং যিবিলাক পে'মেণ্ট আছে এইবিলাক মানে যিবিলাকৰ ঘৰত কাৰেণ্টটো কাটি ৰাখিছে সেইবিলাকো আমি আকৌ পুনৰ সংযোগ দিবলৈ দাবী উত্থাপন কৰিছোঁ। আৰু স্মাৰ্ট মিটাৰবিলাক আঁতৰাই পুনৰ যাতে নতুন মানে পুৰণা স্মাৰ্ট মিটাৰ যিটো আছিলে, পুৰণি মিটাৰ যিটো আছিলে আমাৰ ডিজিটেল মিটাৰ পুৰণি, সেই ডিজিটেল মিটাৰটো আকৌ লগাই দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিবলৈ আহিছোঁ। আৰু যদি মানে তেওঁলোকে এই কথাটো মানি নলয় চৰকাৰে বা প্ৰশাসনে, তেনেহ'লে আমাৰ ৰাইজে পিছত আৰু মানে স্মাৰ্ট মিটাৰবিলাক খুলি পিনে জমা দি থৈ যাব লাগিব। তাৰ বাহিৰেতো আৰু বেলেগ উপায় নাই, তেতিয়া আৰু ডাইৰেক্ট কানেকশ্যনবিলাক দি দিব লাগিব। তো সেই কথাটোৱে আজি আমি তেওঁলোকক ভদ্ৰভাৱে কথাখিনি ক'বলৈ আহিছোঁ, ভালকৈ আমি কৈ থৈ যাবলৈ আহিছোঁ। আৰু যদি তেওঁলোকে মানি নলয় আমাৰ কথাখিনি তেনেহ'লে আমি আগন্তুক দিনত যি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাখিনি ল'ব লাগে। মানে আমাৰ সমস্যাটো হয় কাৰণৰ বিষয়ত। আমাৰ মানে যি স্মাৰ্ট মিটাৰ লগা হৈছে এই স্মাৰ্ট মিটাৰত এনেকুৱা বিল আহিছে যে আমাৰ মানুহ দুখীয়া মানুহ, আমাৰ বাগানৰ মানুহ যে আমি পে' কেনেকৈ কৰিম? 15 দিনত 1200 1300 2000 3000 এনেকৈ বিল আহিছে, আমি পে' কৰিব নোৱাৰোঁ। কাম কৰোঁ, আমাৰ দিন হাজিৰা হয় 250 টকা। মই দিন হাজিৰা কৰি 15 দিনত আমি 1800 টকা 1500 টকা এনেকুৱাই পাওঁ। যদি আমাৰ বিলে আহে 3000 1500, তো আমি কোনটো পে' কৰিম? মই খাম কি ন? ল'ৰা ছোৱালীক পঢ়াবলৈ মই খৰচাটো কি কৰিম ন? এইটো কাৰেণ্টত মই বিল পে' কৰিম। এই কাৰণে সেই সমস্যাৰ কাৰণে আজি ইয়াত অহা হ'ল। দিছে কাটি থৈ দিছে। এতিয়া আমি ঘৰত এটা মানুহ কাম কৰা, এতিয়া ল'ৰা ছোৱালীক চাম না নিজৰ খৰাকীটো চাম?